নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ ষষ্ঠ অধ্যায়ৰ নতুন এটা অংশ এই অংশত আমি শিকিম হৰণ পদ্ধতিৰে বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰে তা চাও হাসন ইয়াতে আছে উদাহৰণ এটা দিছে 74529 ৰ বৰ্গমূল নিৰ্ণয় কৰা কিন্তু আমি ইতিমধ্যে বৰ্গমূল নিৰ্ণয় কৰা শিকিছো কিন্তু হেতু কি আছিল মৌলিক উৎপাদকত বিশ্লেষণ কৰা পদ্ধতি এতিয়া আমি কিহেৰে কৰিম হৰণ পদ্ধতিৰে কৰিবলৈ হলে প্ৰথমতে আমি সংখ্যাটোৰ 74529 এটো লিখি লম আমি কি কৰিম ৰাইট সাইডৰ পৰা দুটাকে অংক পঢ়িব ওপৰত আমি চিন দি লম দুটাকে চিন দিয়াৰ পিছত এই 7 কি হৈ গল অকলহৰীয়া হৈ গল এতিয়া আমি অকল 7 ত এটা চিন দি লম এতিয়া আমি হৰণ কৰিম আমি হৰণ কৰিলে কি কৰো আগতে আমি যি সংখ্যাৰে হৰণ কৰো সেই সংখ্যাৰ কিমান ধৰা হল 2 ৰে হৰণ কৰিলো 2 3 গুণ 6 মানে ওচৰৰ সংখ্যাটো কেনেকৈ পাও হেতু কৰো কিন্তু ইয়াতে আমাৰ কি কৰিব লাগিব যি সংখ্যাৰে আমি হৰণ কৰিম সেই সংখ্যাটো কি হ'ব লাগিব পূৰণ কৰিতে কি এটা আমি বৰ্গ সংখ্যা পাব লাগিব যদি আমি 2 ৰে হৰণ কৰো আমি কি কৰিলো হয় 2 3 গুণ 6 কৰিলো হয় কিন্তু আমি কি কৰিব লাগিব হৰণ কৰা এটো এটা বৰ্গ সংখ্যা পাব লাগিব মানে এই দুটা সংখ্যা পূৰণ কৰি এটা বৰ্গ সংখ্যা পাব লাগিব মানে 2 2 গুণ 4 বিয়োগ কৰিম 7 ৰ পৰা 4 গলে 3 যেতিয়া আমি বৰ্গমূল উলিওৱা পদ্ধতি কৰো তেতিয়া কি কৰো এটা সংখ্যা নামি নাহে আমাৰ সাধাৰণতে আমি যেতিয়া হৰণ কৰো এটা আমি সংখ্যা নমা আনো কিন্তু ইয়াতে কি আহিব জোৰ হিচাপে নামি আহিব কোনটো নামি আহিব 4 আৰু 5 একেলগে নামি আহিব 4 আৰু 5 এতিয়া চোৱা নেক্সট স্টেপত আমি কি কৰিম এই সংখ্যাটো কিমান আছে 2 ইয়াক আমি কি কৰিম 2 ৰে পূৰণ কৰিম 2 2 গুণ কিমান 4 ইয়াতে 4 লিখিলো ইয়াতে আমি এটা আমাৰ এই 4টো কিন্তু আমাৰ দশক স্থান হৈ গল একক স্থানত আমাৰ কি অংক বহিব আমি হেতু এবাৰ পূৰণ কৰি চাম যদি ইয়াতে 1 বহে ইয়াতো 1 বহিব যদি ইয়াতে 2 বহে ইয়াতো আমি 2 বহিব মানে এতিয়া চোৱা 41ক যদি আমি ইয়াতে যদি 1 বহুৱাও ইয়াতো কি বহাব লাগিব 1 তা মানে 41 into 1 41 কিন্তু আমাৰ সংখ্যাটো কিমান আছে 345 বহুত ডাঙৰ সংখ্যা গতিকে আমি কি বহুৱাই চাও আহাচোন ইয়াতে আমি যদি 4 বহুৱাও ইয়াতো কি বহাব লাগিব 4 কিমান হ'ব 4 4 গুণ 16 4 4 গুণ 16 একে 17 এতিয়াও কি হৈছে সংখ্যাটো বহুত কম হৈ আছে আকৌ এবাৰ পূৰণ কৰি চাম 40 এবাৰ যদি 6 বহুৱাও ইয়াতো 6 হ'ব লাগিব 6 6 গুণ 36 6 6 24 25 26 27 এতিয়া সৰু হৈ আছে এতিয়া আমি কিহেৰে পূৰণ কৰিম 7 7 7 গুণ 49 9 হাতত থাকিল 4 7 4 গুণ 28 29 30 31 32 এতিয়া ওচৰত আহিলে এতিয়া আমি ইয়াতে কি লিখিম ইয়াতে লিখিম আমি 7 ইয়াতো কি হ'ব 7 7 7 গুণ 49 9 হাতত থাকিল 4 7 4 গুণ 28 29 30 31 32 কিমান হ'ব 15 ৰ পৰা 9 গলে 6 আকৌ এতিয়া আমাৰ নেক্সট কি হ'ব এই জোৰ হিচাপে 2 আৰু 9 টো নামি আহিব 2 9 নামি আহিব এতিয়া নেক্সট কি কৰিম নেক্সট আমাৰ কি আছে 27 আছে ভাগফল কিমান হৈ আছে ওপৰত 27 আছে ইয়াক আমি কি কৰিব লাগিব 2 ৰে পূৰণ কৰিব লাগিব 27ক 2 ৰে পূৰণ কৰিলে 54 ইয়াতো কি হ'ব আমাৰ একক স্থানটো খালি হৈ থাকিব ইয়াতে আমাৰ কি সংখ্যা বহুৱালে ইয়াতে যদি 3 বহুৱাও ইয়াতো আমি 3 বহুৱাব লাগিব ইয়াতে যদি আমি 4 বহুৱাও ইয়াতে 4 বহুৱাব লাগিব এতিয়া চোৱা এই একক স্থানত ইয়াতে কি আছে 9 কেতিয়া আহে আমাৰ যদি 3 আৰু 3 পূৰণ কৰো তেতিয়া 9 আহে আৰু বা 7 7 গুণ 49 হয় তাতো একক স্থানত 9 আহে প্ৰথমতে আমি 3 বহুৱাই চাও হাচোন 5 4 আৰু 3 into 3
কিমান হ'ব 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 একে 16 মানে আমি 3 বহুৱালে ইয়াতে 3 বহুৱালে ইয়াতেও 3 বহুৱালে আমাৰ কি হৈ গ'ল আমি পাই গ'লো গতিকে আমাৰ কিমান আছিলে 745 গতিকে 74529 বৰ্গমূল কিমান হ'ব বৰ্গমূল এইটো 273 আমি হৰণ পদ্ধতিৰে বৰ্গমূল আমি নিৰ্ণয় কৰিলো এতিয়া নেক্সট এটালৈ আহিছো ইয়াতে কি দিছে 961 ইয়াতে আমি কি কৰিম দুটাকে চিন দি যাম তাৰ পিছত এতিয়া চোৱা এইটো 9 এটা কি নিজে এটা বৰ্গ সংখ্যা গতিকে আমি কি লিখিম 3 3 গুণ 9 এটা কি হ'ব 9 minus 9 to 0 হয় এটা নেক্সট কি নামি আহিব 61 এটা 3 বহাইছো ইয়াতে দুগুণ কৰিব লাগিব 3 2 গুণ 6 আৰু যেহেতু একক স্থানত খালি তো একক স্থান আমি কি বহুৱাম 1 বহুৱাম ইয়াতো 1 বহুৱাম 61 into 1 কৰিলে 61 গতিকে 961 ৰ বৰ্গমূল কিমান হ'ল 31 নেক্সট লৈ আহিছো 8649 ইয়াতো আমি কি লিখিম 8649 ইয়াতো আমি কি কৰিম ৰাইট সাইডৰ পৰা দুটা অংকত ওপৰত আমি এটা চিন দি লম ইয়াতে চোৱা প্ৰথমটোত কি আছে 86 কোনটো বৰ্গ সংখ্যাৰ একদম ওচৰত হয় 81 হেতু কেতিয়া পাও 9 into 9 কৰিলে আমি 81 পাও 86 minus 81 কৰিলে হ'ব 5 নেক্সট স্টেপত কি হ'ব 49 জোৰ হিচাপে নামি আহিব 4 আৰু 9 জোৰ হিচাপে নামি আহিব এটা 9 into 2 18 এতিয়া একক স্থানৰ অংকটো খালি ৰাখিছো এটা কি বহুৱালে আমি 549 পাম ইয়াতে যে আমি 3 বহুৱাও 183 into 3 3 3 গুণ 9 3 8 গুণ 24 3 গুণ 3 বাস ইয়াতে যদি আমি 3 বহুৱাও ইয়াতো আমি কি বহাব লাগিব 3 549 আই গলো দিয়া গতিকে 8649 ৰ বৰ্গমূল কিমান হ'ব 93 8649 ৰ বৰ্গমূল 93 এতিয়া নেক্সট লৈ আহিছো নেক্সট কিমান আছে 416200801 এটো বহুত ডাঙৰ গতিকে আমি এইটো পেজত লিখিছো 416200801 দুটা আমি কি কৰিলো দাগ দিলো এটা প্ৰথমতে 2 ৰে কৰিলো 2 2 গুণ 4 নেক্সট এটো কি হ'ব 16 আৰু কি হ'ব এটো হল 4 আমি কি কৰিম এটো এটা নেক্সট এটা কি থাকিব এটা একক স্থানৰ এটা অংক থাকিব তাৰ মানে কি এটো 6 মানে 40 কে ডাঙৰ এটা 40 বা 40 কে ডাঙৰ এটা সংখ্যাৰে 16 ক আমি কি কৰিব নোৱাৰো হৰণ কৰিব নোৱাৰো গতিকে আমি এটো 0 বহুৱাম ইয়াতো 0 বহুৱাম এটো 0 0 হৈ যোৱাৰ পিছত কি হ'ব এটা 16 থাকিলে আকৌ 20 নামি আহিলে নেক্সট কি হ'ব 20 আছে 20 into 2 কৰিলে 40 ইয়াৰে একক স্থানত আমি কি বহুৱাব লাগিব একক স্থানত আমি যদি 4 বহুৱাও ইয়াতো 4 হ'ব 4 গুণ 4 গুণ 16 আৰু 4 গুণ 16 হল ইয়াতে 4 আহিলে 4 আহাৰ পিছত নেক্সট কি আহিব 408 কাৰণ এটুক আমি
2 ৰে পূৰণ কৰাৰ পিছত কিমান আহিলে 408 আৰু নেক্সট ইয়াৰে দুটা ডিজিট নামি আহিলে কিন্তু ইয়াতে কি একক স্থানত কিবা নহয় কিবা এটা ডিজিট বহিব গতিকে এটো কি হ'ব হৰণ কৰিব নোৱাৰো সেইকাৰণে আমি ইয়াতো 0 দিলো ইয়াতো 0 দিলো এটো কি হ'ব 0 আহি গল তো 408 নেক্সট কি আহিব 01 এতিয়া এটুক 2 ৰে পূৰণ কৰিম 0 2 4 গুণ 8 0 2 2 গুণ 4 ইয়াৰে একক স্থানত কিবা এটা অংক বহিব কি বহিব ইয়াতে যদি 1 বহুৱাই দিও কি হৈ যাব 40801 ইয়াতে আমি কি পাই গলো 20401 আমাৰ বৰ্গমূল গতিকে 4162000801 বৰ্গমূল কিমান হ'ব 20401 আমি কি পালো আমাৰ বৰ্গমূল 20401 এতিয়া তোমালোকক কেইটামান প্ৰশ্ন হতো ইয়াতে আছে 144 ৰ বৰ্গমূল হৰণ পদ্ধতিৰে 144 কি কৰিব লাগিব প্ৰথমতে দুটা আমি দাগ দি লব লাগিব তাৰ পিছত 1 1 কৰিলে হৈ গল নেক্সট নামি গল 44 ইয়াতে কি হ'ব 1 2 গুণ 2 ইয়াতে কি পূৰণ কি বহুৱাম 2 গতিকে আমাৰ বৰ্গমূল কি আহিলে 12 এতিয়া নেক্সট তুলে আহিছো নেক্সট তো আছে 625 ইয়াতো 625 এতে 2 2 গুণ 4 2 গোটেই দুটা হয় নামি আহিলে 2 2 গুণ 4 ইয়াতে আমি কি বহুৱাব লাগিব যদি 5 বহুৱাও 5 5 গুণ 25 5 4 গুণ 20 21 22 আমাৰ আনসাৰটো আহিলে এটো হ'ব 25 আজিৰ অংকত এইখিনিয়ে পৰৱৰ্তী অংকত আমি আকৌ বৰ্গমূল উলিওৱা শিকিম কি সংখ্যাৰ দশমিক সংখ্যাৰ বৰ্গমূল কেনেকৈ উলিয়ায় হেতু শিকিম আজিৰ কাৰণে এইখিনি ধন্যবাদ